প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাৰে জড়িত হয় ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল ছাৰ্ভিচেছ চেণ্টাৰ্ছ অথৰিটি, চমুকৈ IFSCA। এই ডিপাৰ্টমেণ্টত গ্ৰেড এ এছিষ্টেণ্ট মেনেজাৰ চাকৰি খালী হৈছে। ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰী লাগে আৰু কেনেকৈ চিলেকশ্যন পাব আৰু কি যোগ্যতা লাগে এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ মাজে মাজে জনাবলৈ চেষ্টা কৰিম। অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱাৰ পৰা পে'মেণ্ট ফি দিয়ালৈকে 11 ছেপ্টেম্বৰ আৰু 25 ছেপ্টেম্বৰ। 11 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰ ফেজ 1, ফেজ 2 অনলাইন পৰীক্ষা সকলো তেওঁলোকৰ ৱেবছাইটত উপলব্ধ হ'ব। ইমেইল যোগে SMS যোগেও আপোনালোকক জনাব আৰু অফিচিয়েল ৱেবছাইট চেক কৰি থাকিব যাতে সকলো তথ্য লাভ কৰে। অনলাইন পৰীক্ষা ফেজ 1 11 অক্টোবৰত হোৱা কথা শনিবাৰ। ফেজ 2 অনলাইন পৰীক্ষা 15-10-11 গতিকে নৱেম্বৰত হ'ব, 15 নৱেম্বৰ শনিবাৰ। ফেজ 3 ইণ্টাৰভিউ ইমেইল যোগে জনাব আৰু কেতিয়া কি হ'ব। ইয়াৰ বাহিৰে যদি কিবা কাৰণত ফলছ কিবাকিবি তেনেকুৱা কোনোবাই কেনভাছিং কৰিছে বা ফেক স্কেম চলিছে তেতিয়াহ'লে আপোনালোকে কমপ্লেইন কৰিব পাৰে hr-manager@ifsca.gov.in। আৰু জেনেৰেল 2টা পদ খালী, জেনেৰেল মেনেজাৰ। ST 1, OBC 3, EWS 2, আনৰিজাৰ্ভ জেনেৰেল 4, টোটেল 14। মাষ্টাৰ ডিগ্ৰী লাগিব কমাৰ্চ নহ'লে ইকনমিক্সত থাকিলেই হ'ব, নহ'লে বিজনেছ এডমিনিষ্ট্ৰেশ্যন ফাইনেন্স বা ইকন'মেট্ৰিক্স, নহ'লে বেচেলৰ ডিগ্ৰী থাকিলেও হ'ব ইনফৰমেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, নহ'লে কম্পিউটাৰ এপ্লিকেশ্যন, নহ'লে ইনফৰমেশ্যন টেকন'লজি, নহ'লে বেচেলৰ ডিগ্ৰী কমাৰ্চ CS, CFA, CS, ICWA, নহ'লে বেচেলৰ ডিগ্ৰী ইন ল এইটো থাকিলেও হ'ব। গতিকে বহুত অপশ্যন আছে ইয়াত মাষ্টাৰ ডিগ্ৰীৰ পৰা বেচেলৰ ডিগ্ৰীলৈকে। বাকী লিগেলৰ এটা পদ খালী, ইয়াৰ কাৰণে LLB লাগিব। IT ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন ইনফৰমেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স বা মাষ্টাৰ ইন কম্পিউটাৰ এপ্লিকেশ্যন ইনফৰমেশ্যন টেকন'লজি হ'লেও হ'ব। খালী মিনিমাম 60% থাকিব লাগিব, সেইটো বাধ্যতামূলক হয়। ইয়াৰ বাহিৰে আপোনাৰ ফাৰ্ষ্ট ক্লাছ 6.75ক ফাৰ্ষ্ট ক্লাছ ধৰা যাব 60%, 6.25 55%, 5.75 50% বুলি ইয়াত কৈছে ছেকেণ্ড। বয়সটো মেক্সিমাম 30 years আৰু তাতকৈ বেছি হ'লে নহ'ব, কিন্তু ৰিজাৰ্ভেশ্যন কেটেগৰীত ৰেহাই আছে। পৰীক্ষা পেপাৰ 1 আপোনাৰ 60 মিনিটৰ হ'ব, 30% কাট অফ 100 মাৰ্কৰ হ'ব। সকলো কাৰণেই মাল্টিপল চইচ কুৱেশ্যন থাকিব। জেনেৰেল এৱাৰনেছ, ফাইনেন্সিয়েল ছেক্টৰ 25টা কুৱেশ্যন 1 মাৰ্ক, ইংলিছ লেংগুৱেজ 25টা কুৱেশ্যন 1 মাৰ্ক, কোৱান্টিটিভ এপ্টিটিউড 25টা কুৱেশ্যন 1 মাৰ্ক, ৰিজনিং 25টা কুৱেশ্যন 1 মাৰ্ক। পেপাৰ 2 লিগেল ষ্ট্ৰীম এণ্ড ইনফৰমেশ্যন টেকন'লজি মাল্টিপল চইচ থাকিব, 60 মিনিট 40% কাট অফ। পেপাৰ 2 জেনেৰেল ষ্ট্ৰীম MCQ থাকিব আপোনাৰ একাউণ্টেঞ্চি, মেনেজমেণ্ট, কমাৰ্চ, ইকনমি, গ্ল'বেল ইকনমি ইত্যাদিৰ ওপৰত, 60 মিনিট 40, এভাৰেজ কাট অফ 40 হ'ব। বাকী ফেজ 2 পৰীক্ষাত 100 মাৰ্ক 60 মিনিট 30% কাট অফ 1/3 ৱেটেজ দিব। কমন হ'ব সকলো কাৰণে। ডেছক্ৰিপটিভ টেষ্ট হ'ব ইংলিছ প্ৰেছি ৰাইটিং 35, এছে ৰাইটিং 30, কম্প্ৰিহেনশ্যন 35। লিগেল ষ্ট্ৰীম পেপাৰ 2 60 মিনিট 40% ৱেটেজ চাগে হ'ব 100 মাৰ্কৰ। আৰু IT ষ্ট্ৰীমৰ ওপৰত 50 মাল্টিপল চইচ পাব 100 মাৰ্কৰ 60 মিনিট। তাৰপিছত জেনেৰেল ষ্ট্ৰীমত আপোনাৰ ইউনিয়ন বাজেট চব বেংকৰ লগত জড়িত, ফাইনেন্সৰ লগত জড়িত বিভিন্ন প্ৰশ্ন পাব। ফেজ 3 লাষ্টত ইণ্টাৰভিউ হ'ব, তাৰপিছত প্ৰবেশ্যন পিৰিয়ড হ'ব। চেলেৰী 62,500 টকাৰ পৰা 1,26,100 টকা, বিভিন্ন সময়ত বাঢ়ি গৈ থাকিব। ইয়াৰ বাহিৰে বহুত এক্সট্ৰা এলাৱেঞ্চ পাব, যেনে NPS, স্পেচিয়েল এলাৱেঞ্চ, গ্ৰেড এলাৱেঞ্চ, স্পেচিয়েল গ্ৰেড এলাৱেঞ্চ, টিয়াৰনেছ এলাৱেঞ্চ, লোকেল এলাৱেঞ্চ, ফেমিলি এলাৱেঞ্চ, স্পেচিয়েল কম্পেনচেটৰী এলাৱেঞ্চ,
লাৰ্ণিং এলাৱেঞ্চ হাউচিং এলাৱেঞ্চ 1,80,000 পাৰ মান্থ বাকী আৰু আই ৰিফ্ৰেকশ্যন স্পেক্টেকল কোৰ্চ পাৰ্চনেল এক্সিডেণ্ট লিভ ফেয়াৰ কনচেশ্যন মেডিকেল অসংখ্য কিবা কিবি পাব পষ্টিং বিভিন্ন ঠাইত হ'ব পাৰে তাৰ বাহিৰে 1,000 টকা SC ST PWD বাদ দি কাৰণ তেওঁলোকৰ মাত্ৰ 100 টকা ইয়াৰ বাহিৰে বিশেষ নাই তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰক সকলো তথ্য লাভ কৰক IFSCA তেনেকুৱা টাইপ কৰিলে ৱেবছাইটটো ওলাই পৰিব গুগলত